নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, ইয়াৰ আগৰ ভিডিঅ'টিত মই উল্লেখ কৰিছিলোঁ যে মই এতিয়াৰে পৰা মোৰ অন্যান্য ভিডিঅ'সমূহৰ লগতে এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াম যে সাধনা ৰিলেটেড, যিবোৰ ভিডিঅ'ৰ জৰিয়তে বা যিবোৰ এনেকুৱা ধৰণৰ সাধনাৰ কিছুমান এনেকুৱা ভিডিঅ' লৈ আহিম যিবিলাক সাধনাৰ জৰিয়তে বা যিবিলাক মন্ত্ৰ জাপৰ জৰিয়তে আপোনালোকে আপোনালোকৰ জীৱনত সফলতা প্ৰাপ্ত কৰিব পাৰিব। আপোনালোকৰ যদি কিবা তেনেকুৱা ধৰণৰ কিবা মনোবাঞ্ছা আছে, সেই মনোবাঞ্ছাবিলাক আপোনালোকৰ পূৰণ হ'ব যদি আপোনালোকে মই অনা এই সাধনাবিলাক কৰে। তাৰে ভিতৰতে বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ কাৰণে এটা সাধনা লৈ আহিছোঁ, যিটো সাধনাৰ নাম হ'ল মহালক্ষ্মী সাধনা। আৰু এই সাধনাটো কিয় কৰিব লাগে? এই সাধনাটো এইকাৰণেই কৰিব লাগে যে যদি আপোনালোকৰ ধন সংক্ৰান্তীয় অসুবিধা আছে, ধনৰ আৰ্থিকভাৱে আপোনালোক দুৰ্বল, ঠিক আছে, আপোনালোকৰ আৰ্থিক অৱস্থা বৰ এটা উন্নত নহয়, আৰু যদি উন্নত হয় তেতিয়াহ'লে আপোনালোকৰ যি অৰ্থ বা যি আপোনালোকৰ ওচৰত থকা ধনৰ যি অৱস্থিতি, সেই অৱস্থিতি চিৰস্থায়ী নহয়, ঠিক আছে, তেনেকুৱা ধৰণৰ যদি সমস্যা আপোনালোকে পাই আহিছে নিজৰ জীৱনত, তেতিয়াহ'লে আপোনালোকে নিশ্চয় আপোনালোকৰ জীৱনত এই মহালক্ষ্মী সাধনাটো এবাৰ হ'লেও কৰিব লাগে। এই সাধনাটো কৰিলে কি হ'ব? আপোনালোকৰ এই ধনৰ যি সমস্যা, এই ধনৰ সমস্যা আপোনালোকৰ জীৱনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব। এতিয়া বন্ধু বান্ধৱীসকল, মই ক'লোঁ আপোনালোকক ধনৰ সমস্যা আঁতৰি যাব, কিন্তু এই ধনৰ সমস্যা কেনেকৈ আঁতৰিব? এইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন। কাৰণ এই ধনৰ সমস্যা কোনো এনেকুৱা ধৰণৰ অলৌকিক কৃপা নহয়, বা অলৌকিক এনেকুৱা ধৰণৰ কোনো আচৰিত যাদু বা তেনেকুৱা কোনো ধৰণৰ একো বস্তু হৈ নাযায় যে আপোনাৰ আগত আকাশৰ পৰা এক টোপোলা ধন পৰি যাব বা আপুনি ক'ৰবাত গুপ্ত ধনৰ সম্ভেদ পাই যাব, তেনেকুৱা কোনো ধৰণৰ একো নহয় বন্ধু বান্ধৱীসকল। এইবিলাক সাধনাৰ জৰিয়তে কি হয়? আপোনালোকৰ ঐশ্বৰিক কৃপা বা আপোনালোকৰ দৈৱীয় কৃপা আপোনালোকে লাভ কৰে। আৰু দৈৱীয় কৃপা লাভ কৰিলে অলৌকিকতা, মানে যাদু নুবুজায়, অলৌকিকতা হ'ল আপোনালোকৰ কি হ'ল? অলৌকিক কৃপা প্ৰাপ্ত কৰাৰ অৰ্থ হ'ল আপোনালোকে আপোনালোকৰ যি নিজৰ জীৱন আছে, যি আপোনালোকৰ নিজৰ ভৌতিক জীৱন আছে, যি ভৌতিক জীৱনত আপোনালোকে বসবাস কৰে, যি ভৌতিক পৰিৱেশত, যি ভৌতিক সমাজত আপোনালোকে বসবাস কৰি আহিছে ইমান দিনে, সেইভাৱে আপোনালোকে বসবাস কৰিব লাগিব, সেইভাৱে আপোনালোকে থাকিব লাগিব। কিন্তু আপোনালোকৰ যি ভৌতিক সুখ, এই ধৰক আপোনালোকৰ ধনৰ অভাৱত আপোনালোকে ইমান দিন ধৰি ভুগি আছিল, সেই ধনৰ অভাৱ আপোনালোকৰ আঁতৰি যাব। আপোনালোকৰ নানান ধৰণৰ সম্পত্তি আপোনালোকৰ জীৱনলৈ আহিব, নানান ধৰণৰ সম্পদ আপোনালোকে ক্ৰয় কৰিব পাৰিব, এনেকুৱা ধৰণৰ কেপাচিটি আপোনালোকৰ বাঢ়ি যাব। আৰু এইবিলাক কেনেদৰে বাঢ়িব বন্ধুসকল? এইবিলাক এনেদৰে বাঢ়িব যে আপোনালোকৰ আয়ৰ স্ৰোত বৃদ্ধি হ'ব, আপোনালোকৰ ওচৰত নতুন নতুন আয়ৰ স্ৰোত আহিব। যদি আপুনি ব্যৱসায় হয়, আপোনাৰ ব্যৱসায়ত উন্নতি হ'ব। যদি আপুনি চাকৰিয়াল হয়, তেতিয়াহ'লে আপোনালোকৰ চাকৰিত প্ৰমোশ্যন হ'ব। আৰু যদি চাকৰিয়াল বা ব্যৱসায় এটাও নহয়, আপোনালোকে কামৰ সন্ধানত আছে, তেতিয়াহ'লে আপোনালোকে তেনেকুৱা কোনো ব্যৱসায় বা কামৰ পথ আপোনালোকে প্ৰাপ্ত কৰিব মা লক্ষ্মীৰ কৃপাত। আৰু আপোনালোকৰ ওচৰত ধন আপোনালোকৰ ওচৰলৈ আহিব, আৰু যাৰ ফলত আপোনালোকে সেই ধন আপোনালোকে সেইবিলাক ধন আপোনালোকে উপযোগী বস্তুৰ বিনিময়ত বা উপযোগী কিবা ব্যৱসায়ৰ বিনিময়ত যদি আপোনালোকে সেই ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে আপোনালোকৰ সেই ধনৰ পৰিমাণ আৰু বাঢ়িব। এনেকৈ দৈৱীয় শক্তিয়ে কি কৰে? আপোনালোকক উচিত পথ প্ৰদৰ্শন কৰে। আৰু আপোনালোকৰ যি ৰাস্তা, ক'ৰবাত যদি আপোনালোকৰ আয়ৰ স্ৰোত বন্ধ হৈ আছে, সেই আয়ৰ স্ৰোতবিলাক মুকলি কৰি দিব। এনেকৈ আপোনাৰ জীৱনলৈ ধন আহিব বন্ধুসকল, ঠিক আছে। কোনো ধৰণৰ অলৌকিক চমৎকাৰ ইয়াত ঘটিত নহয়। চমৎকাৰ এনেকেই ঘটিত হয়, আপোনালোকৰ যিবিলাক কাম আছে অতদিনে যদি হোৱা নাই, সেইবিলাক কাম আপোনালোকৰ হ'বলৈ আৰম্ভ কৰিব, আয় আপোনালোকৰ বাঢ়িবলৈ আৰম্ভ কৰিব। সেইবিলাক যেনেকেই নহওক, আপোনালোকৰ ৰাস্তা অট'মেটিক খোল খাব। কেনেকৈ খোল খাব? এইবিলাক আপোনালোকে পিছত যেতিয়া আপোনালোকে কৰি থাকিব, সাধনাটো কৰি উঠিব, তাৰপিছত আপোনালোকে গম পাব বন্ধু বান্ধৱীসকল। আৰু ইয়াৰ মই আগৰ ভিডিঅ'তেই কৈছোঁ যে সাধাৰণ পূজা পাততকৈ সাধনা অলপ বেলেগ হয়। সাধনাত এটা সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে এটা নিৰ্দিষ্ট সময়লৈকে এই সাধনা কৰিব লাগে, আৰু তাৰপিছত সাধনাৰ ফলো অতি শীঘ্ৰে সাধকে প্ৰাপ্ত কৰে। সাধাৰণ পূজা পাঠ কৰাতকৈ সাধনাৰ ফল অতি শীঘ্ৰে পোৱা যায়, আৰু অতি প্ৰত্যক্ষ ৰূপত সাধকে প্ৰাপ্ত কৰে, ঠিক আছে বন্ধু বান্ধৱীসকল। এতিয়া মই আপোনালোকক যিটো সাধনা ক'লোঁ, সেই সাধনাটোৰ নাম হ'ল মহালক্ষ্মী সাধনা। এই সাধনাৰ জৰিয়তে আপোনালোকে জীৱনত আপোনালোকৰ ধনৰ স্ৰোত আপোনালোকৰ বৃদ্ধি হ'ব, ধন আপোনালোকৰ সঞ্চিত হ'ব, আপোনালোকে সমাজৰ ধনী ব্যক্তিৰ ভিতৰত আপোনালোকৰ নাম সাঙুৰ খাব, ঠিক আছে। এতিয়া কওঁ অলপমান বহলাই সাধনাটোৰ বিষয়ে। এই সাধনাটো হ'ব আপোনালোকৰ 21 দিনৰ সাধনা। সাধনা কৰাৰ সময় হ'ব আপোনাৰ মধ্যৰাত্ৰি, অৰ্থাৎ ৰাতি 12 বজাৰ পিছৰ পৰা।
সাধনা যদি আপুনি কৰিবলৈ মন মেলে তেতিয়াহ'লে মই আপোনালোকক এই ভিডিঅ'তে মন্ত্ৰও দি দিম, কি মন্ত্ৰৰ দ্বাৰা সাধনা কৰিব লাগিব আৰু কি বিধি বিধান আছে এই সমস্ত দি দিম, যাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব। ঠিক আছে বন্ধু বান্ধৱীসকল, এতিয়া কৈছোঁ সাধনাত প্ৰয়োজনীয় কেইবিধমান সামগ্ৰীৰ বিষয়ে। প্ৰথমতে আপুনি এইকেইবিধ সামগ্ৰী দোকানৰ পৰা কিনি আনিব লাগিব। সামগ্ৰী কেইবিধ হ'ল 1 মিটাৰ ৰঙা কাপোৰ, এটা কেঁচা নাৰিকল, ঘট প্ৰতিষ্ঠা কৰাৰ অৰ্থে এটা মাটিৰ ঘট, ঠিক আছে, আৰু এটা ৰলি বা এটা কালাৱা, যিয়ে কওক আপুনি দোকানত ক'লে আপোনাক ৰলি বা কালাৱা বুলি ক'লে আপোনাক দি দিব, যিটো মানুহৰ হাতত যিটো বান্ধা যায় কালাৰফুল যিটো সূতা, ঠিক আছে, সেই সূতাটোৰ কথা কৈছোঁ। আৰু আপোনাৰ সাধনাত কি হয়, আপুনি যোনখন আসনত বহিব সেই আসনখন সাধনা কৰিলে সাধাৰণতে আপুনি আসন পাৰি বহিব লাগে। পূজা পাঠ কৰিলে আসন পাৰি বহাৰ নিয়ম আছে। বিনা আসনে যদি সাধনা কৰা যায় তেতিয়াহ'লে সেই সাধনা সফল নহয় বুলি কয় বন্ধু বান্ধৱীসকল। ঠিক আছে, গতিকে আসন আপোনালোকে ব্যৱহাৰ কৰিব, আৰু যি আসন আপোনালোকে ব্যৱহাৰ কৰিব সেই আসন আপোনালোকৰ ৰঙা হ'ব লাগিব। ঠিক আছে, আৰু সাধনাৰ সময়ত আপোনালোকে যি বস্ত্ৰ পৰিধান কৰিব সেই বস্ত্ৰ আপোনালোকৰ নতুন ৰঙা বস্ত্ৰ আপোনালোকৰ হ'ব লাগিব, ৰঙা ধুতি বা ৰঙা গেঞ্জি আপোনালোকে পৰিধান কৰিব লাগিব। ঠিক আছে, আৰু এই সকলো সামগ্ৰী আপোনালোকে দোকানত পাই যাব। আৰু যি মন্ত্ৰ মই আপোনালোকক ক'ম সেই মন্ত্ৰটো জাপৰ কাৰণে আপোনালোকে এডাল প্ৰাণ প্ৰতিষ্ঠিত কমলগত্তা বা স্ফটিকৰ মালা ল'ব লাগিব। ঠিক আছে, কমলগত্তা বা স্ফটিকৰ মালা 108টা দানাযুক্ত সেই মালাইদি আপোনালোকে জাপ কৰিব লাগিব। আৰু মালাকেইডাল লৈ কোনোবা বিজ্ঞ ব্যক্তিৰ পৰা, কোনোবা জনা ব্যক্তিৰ পৰা বা কোনোবা পুৰোহিত আদিৰ পৰা মালাডাল কি কৰিব আপোনালোকে প্ৰাণ প্ৰতিষ্ঠা কৰাই ল'ব। কাৰণ প্ৰাণ প্ৰতিষ্ঠিত মালাৰ দ্বাৰাহে জাপ কৰিলে সেই জাপৰ ফল পোৱা যায় বন্ধু বান্ধৱীসকল। ঠিক আছে, এতিয়া যি সাধনা হ'ব আপোনাৰ সেই সাধনা আৰম্ভ কৰিব লাগিব আপোনাৰ ৰবিবাৰৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ 21 দিন কৰিব লাগিব। সাধনাৰ টাইম মই কৈ দিলোঁ, ৰাতি 12 বজাৰ পৰা আৰম্ভ কৰিব লাগিব। আৰু এই যি মন্ত্ৰ মই আপোনালোকক দিম সেই মন্ত্ৰ আপোনালোকে ডেইলি, বেছি নহয় বন্ধু বান্ধৱীসকল, 11 মালা জপ কৰিব লাগিব। ঠিক আছে, 11 মালা মানে তাতে 1100 মন্ত্ৰ আপোনালোকৰ জাপ হ'ব। 1100 মন্ত্ৰ আপোনালোকে জাপ কৰিব লাগিব ডেইলি। এনেকৈ আপোনালোকে 21 দিনলৈ কৰিব লাগিব। আৰু সাধনাৰ বাবে আপোনালোকে যি স্থান বাছনি কৰিব সেই স্থান আপোনালোকৰ ঘৰতে বাছনি কৰি ল'ব পাৰিব। খালি এনেকুৱা স্থান বাছনি কৰিব যিটো স্থানত আপোনাৰ সাধনাৰ সময়ত আপোনাক কোনেও ডিষ্টাৰ্ব নিদিয়ে বা আপোনাক কোনেও পিছফালৰ পৰা নামাতে বা আপোনাক সেইখিনি সময়ত যাতে কোনো অসুবিধা প্ৰদান নকৰে। গতিকে যদি আপোনালোকৰ ঘৰত একান্ত বা নিৰ্জন কোঠা আছে বা ৰুম আছে, তেনেকুৱা কোঠা বা ৰুমত আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ল'ব আৰু তাৰপিছত সাধনা আৰম্ভ কৰিব পাৰে। আৰু যদি আপোনালোকৰ এক্সট্ৰাকৈ পূজাৰ কক্ষ আছে বা পূজা কৰা স্থান যদি এক্সট্ৰাকৈ নিৰ্মাণ কৰা আছে ঘৰত, তেতিয়াহ'লে আপোনালোকে সেই স্থানতো বহি এই সাধনা কৰিব পাৰে। সাধনাৰ সময়ত যেতিয়া আপোনালোকে সাধনা কৰিবলৈ বহিব তেতিয়া আপোনালোকে উত্তৰৰ ফালে মুখ কৰি বহিব লাগিব বন্ধু বান্ধৱীসকল। ঠিক আছে, উত্তৰ দিশৰ ফালে মুখ কৰি বহিব লাগিব। আৰু যি মই মন্ত্ৰ ক'ম আপোনালোকক সেই মন্ত্ৰ ডেইলি আপোনালোকে 11 মালাকে জাপ কৰিব লাগিব কমলগত্তা বা প্ৰাণ প্ৰতিষ্ঠিত স্ফটিকৰ মালাৰ জৰিয়তে। ঠিক আছে, এনেদৰে 21 দিনলৈকে যেতিয়া আপোনালোকে জপ কৰিব, 21 দিন পিছৰ পৰা আপোনালোকৰ কি হ'ব, আপোনালোকৰ যি আৰ্থিক অৱস্থা সেই আৰ্থিক অৱস্থা সলনি হ'বলৈ আৰম্ভ কৰিব। আৰু ইয়াৰ প্ৰমাণ আপোনালোকে নিজে গম পাই যাব যদি আপোনালোকে এই সাধনাটো কৰি লয় বন্ধু বান্ধৱীসকল। ঠিক আছে, আৰু সাধনা কৰাৰ সময়ত হয়তো সেই 21 দিনৰ ভিতৰত আপোনাৰ এনেকুৱাও হ'ব পাৰে আপোনালোকে কেতিয়াবা সপোনত বিভিন্ন ধৰণৰ দেৱীক দৰ্শন কৰিব পাৰে, নতুবা দেৱী লক্ষ্মীকো আপোনালোকে দৰ্শন কৰিবও পাৰে আপোনালোকৰ স্বপ্নৰ মাধ্যমত। সেইটোও কোনো ডাঙৰ কথা নহয়। তেতিয়া বন্ধু বান্ধৱীসকল কোনো ধৰণৰ আচৰিত নহ'ব বা ভয় নাখাব আৰু আপোনালোকৰ সাধনা বন্ধ কৰি নিদিব। এনেকুৱা হোৱাৰ অৰ্থ হ'ল আপোনালোকৰ সাধনা সঠিক দিশত গৈ আছে। ঠিক আছে, তাৰে ইংগিত আপোনাক মা লক্ষ্মীয়ে প্ৰদান কৰিছে। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কোনো অনুভৱ নহয়ও তেতিয়াহ'লেও আপোনালোকে নিৰাশ নহ'ব। আপোনালোকে 21 দিন সাধনা কৰিবই। 21 দিন সাধনাৰ অন্তত আপোনালোকে ফল পোৱাটো নিশ্চিত, অৰ্থাৎ এই সাধনাৰ ফল প্ৰাপ্ত হয়েই। ঠিক আছে, এতিয়া বন্ধু বান্ধৱীসকল মই আপোনালোকক মন্ত্ৰটো কৈ দিছোঁ। মন্ত্ৰটো হ'ল ওম এং হ্ৰিং মহালক্ষ্মী নম। এইটো আপুনি ওম এং হ্ৰিং মহালক্ষ্মী নম বুলিও জাপ কৰিব পাৰে বা ওম ঐং হ্ৰিং মহালক্ষ্মী নম বুলিও জাপ কৰিব পাৰে। দুই প্ৰকাৰে কৰা জাপেই আপোনালোকৰ শুদ্ধ জাপ। এনেকৈ দুই প্ৰকাৰেদি জাপ কৰিলেই আপোনালোকে ফল লাভ কৰিব। গতিকে মন্ত্ৰটো কৈ দিলোঁ বন্ধু বান্ধৱীসকল। এতিয়া আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই সাধনাটো আপোনালোকে আপোনালোকৰ জীৱনত নিশ্চয় মই কোৱা নিয়ম অনুসৰি কৰিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে সাধনাটো কৰি ল'ব পাৰে এবাৰ, তেতিয়াহ'লে আপোনালোকৰ জীৱনত থকা
যি আৰ্থিক দুখ কষ্ট সংকট সকলো আঁতৰি যাব আৰু আপোনালোকৰ আৰ্থিক অৱস্থা ভালৰ ফালে আহিব। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে কামত আহিব। আৰু যদি মোৰ ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।